কৰিব পাৰে মেঘ ৰাশি যদি আপোনাৰ নিজৰ নতুবা আপোনাৰ যদি বৃশ্চিক ৰাশি আপোনালোকে ৰঙা বৰ্ণৰ মিঠাই পিঠাপনা আদি আনক দিব পাৰে বা নিজেও খাব পাৰে আপুনি ৰুমাল নিদিব হেণ্ডকাৰচিপ নিদিব কাৰণ ৰুমালটো হৈছে দুখৰ প্ৰতীক ছেডনেছ যেতিয়া মানুহে কান্দে বা যেতিয়া মানুহে মনটো বেয়া লাগে তেতিয়া ৰুমালেৰে মুছে গতিকে ৰুমাল নিদিব গিফ্ট নিদিব সেয়া বেয়া যদি ৰুমাল দিব লাগে তেতিয়া কিবা হ'লেও এটা দক্ষিণা দি ল'ব পাৰফিউম নিদিব পাৰফিউমৰ লগত শুক্ৰ গ্ৰহৰ এটা সম্পৰ্ক আছে জোতা নিদিব জোতাৰ লগত শনি গ্ৰহৰ এটা সম্পৰ্ক আছে গতিকে জোতা দিয়াটো কিন্তু বেয়া কাৰণ শনি যদি আপোনালোকৰ মাজত ওলমি যায় তেতিয়া কিন্তু নিজৰ মাজত অশান্তি বৃদ্ধি পাব বাকী বস্তুবোৰ আপুনি গিফ্ট দিব পাৰে আৰু গিফ্ট দিয়া পবিত্ৰ সময় বিহুৰ এই ভোগালী বিহুৰ সময়টো অতি পবিত্ৰ যেনেকুৱা ৰঙালী বিহু গতিকে আপুনি গিফ্ট দিয়ক নিশ্চয় প্ৰেমিক বা প্ৰেমিকাও ভাল পাব যেনে কৰ্কট ৰাশিৰ বেয়া নহ'ব ভাল হ'ব মকৰ ৰাশি কুম্ভ ৰাশি ভাল হ'ব মেঘ ৰাশিৰ এটা সময় আছে ভাল হ'ব গতিকে ভালেই হ'ব কিন্তু এটা কথা মনত ৰাখিব যে গোটেই বছৰটো বা গোটেই মানে লাইফটো এজনৰ ভাল থাকিব নোৱাৰে নমস্কাৰ প্ৰিয় দৰ্শক মই ৰঞ্জন হাজৰিকা টাইম এইটৰ প্ৰতিগৰাকী দৰ্শকে হয়তো জানে আমি মাঘ বিহুৱে হওক বিশেষ অসমীয়াৰ যিসমূহ অনুষ্ঠান থাকে সেই অনুষ্ঠানসমূহৰ আগমুহূৰ্তত আমি কিছু আমি জ্যোতিষাস্ত্ৰৰ লিখা অনুসৰি নিয়মসমূহ জনাবলৈ চেষ্টা কৰোঁ আজিও ঠিক তেনেদৰে আজি উৰুকা আৰু উৰুকাৰ এইখিনি সময়ত হয়তো প্ৰতিগৰাকী অসমীয়াই ব্যস্ত হৈ পৰিছে প্ৰীতিভোজৰ বাবে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত গৃহিণীসকলেও ব্যস্ত হৈ পৰিছে পিঠা পনা বনোৱাত আৰু এই মুহূৰ্ততে আমি সেই নিয়মসমূহ জ্যোতিষাস্ত্ৰৰ মতে কি নিয়ম থাকিব মাঘ বিহু হওক আজি উৰুকাৰ নিশাৰে পৰা কি নিয়ম মানিব লাগিব সেই বিষয়ে আমি জনাবলৈ চেষ্টা কৰিম আমাৰ মাজত উপস্থিত আছে ৰত্নকুবেৰ কিৰয়ং ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে আপোনাক মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোকলৈ সকলো মানে যিসকল টাইম এইটৰ কৰ্মকৰ্তাসকললৈ আছে আৰু লগতে অসমবাসী ৰাইজলৈ মই আজি উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মনত ৰাখিব উৰুকাৰ পিছদিনাখন মানে কাইলৈ ৰাতিপুৱা যেতিয়া একেবাৰে পুৱা ভাগত যেতিয়া মেজিত জুই দিয়া হ'ব তেতিয়া কিন্তু মেজিত জুই দিয়াৰ লগে লগে আমি যদি মেজিত অকণমান পিঠা পনা আৰু তিল ছটিয়াই দিব পাৰোঁ যিমান গ্ৰহগতি আছে গ্ৰহগতিৰ কোনো ধৰণৰ অশুভ ভাৱ বা অশুভ ফল আপোনাৰ ওপৰত বৰ্ষিত নহ'ব গোটেই বছৰটো আপুনি আনন্দৰে কটাব পাৰিব ভালেৰে কটাব পাৰিব কাৰণ অগ্নিক জাতবেদ বুলি কোৱা হৈছে গতিকে এই জাতবেদত যদি আপুনি কিবা পিঠা পনা আদি উৎসৰ্গা কৰিব পাৰে তেতিয়া কিন্তু নিশ্চয় আপুনি গ্ৰহগতিৰ শুভ ফল ভোগ কৰিব পাৰিব আৰু লগতে মনত ৰাখিব অগ্নিত মানে মেজিৰ জুইত আপুনি যদি আলু পুৰি খায় তেতিয়া পিছৰ জন্মত কিন্তু গাহৰি হৈ জন্মগ্ৰহণ কৰিব নালাগে বিহু কথাত তেনেকুৱা কথাও আছে দিয়ক গতিকে এই পবিত্ৰ সময় আৰু পবিত্ৰ সময়ত আপুনি ভেলাঘৰ আৰু মেজি নিশ্চয় আপুনি বনাইছে আৰু ভেলাঘৰ আৰু মেজিত কিন্তু এসাঁজ যে খোৱাৰ আনন্দ সেয়া মানে আমি ভাষাত বুজাব নোৱাৰিম আমি সৰুৰে পৰাই তেনেকুৱা পালন কৰি আহিছোঁ আৰু আমাৰ পূৰ্বপুৰুষসকলেও কিন্তু তেনেকুৱাকৈ পালন কৰি আহিছে আৰু ভেলাঘৰ আৰু মাঘ বিহুৰ যি ঐতিহ্য ই আচলতে এটা আনন্দৰ প্ৰতীক আৰু সকলোৱে মিলিজুলি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একেলগে পালন কৰোঁ আৰু সেয়াই হৈছে আমাৰ পৰম্পৰা আৰু ঠিক আজিৰ কথা নহয় সেয়া মাঘ বিহুৰ কথা কিন্তু মানে খ্ৰীষ্টপূৰ্ব 3500 বছৰ আগৰ পৰাই আহোম ৰজাসকলেও কিন্তু বিহু উদযাপন কৰিছিলে আৰু ভোগালী বিহুৰ এই সময়ছোৱাত সকলোৱে একেলগে লগে ভাগে খাইছিলে আৰু বিভিন্ন ধৰণৰ মাছ মাংস আদি কিন্তু খোৱা হয় বিভিন্ন ধৰণৰ খেল ধেমালি আদি কৰা হয় আৰু বিশেষকৈ শস্য চপোৱাৰ পাছত পথাৰত যি নৰা থাকে নৰা কাটি মুকলি পথাৰত ভেলাঘৰ আৰু মেজি বনোৱা হয় মেজি সজা হয় আৰু ভেলাঘৰ মানে সকলোৱে ভিৰ কৰা সকলোৱে একেলগে ভিৰ কৰি সমবেত হয় আৰু তাত গোটেই ৰাতি আনন্দৰে কটাব লাগে বিভিন্ন ধৰণৰ ঢোল পেঁপা মাত থাকে লগতে বিহুগীত আদি গোৱা হয় আৰু অতি মানে ভাল নিজৰ মনৰ এটা আনন্দ উৎসাহ বৃদ্ধি হয় লগতে এটা কথা মনত ৰাখিব পৰিৱেশ দূষণ নহয় কিন্তু এই যে ভেলাঘৰ বা যোনটো মেজি বনোৱা হয় তাত কিন্তু বাঁহ কাঠ নতুবা শুকান কলপাত আদিৰে কিন্তু মেজি বনোৱা হয় বা ভেলাঘৰ বনোৱা হয় আৰু উৰুকাৰ কেন্দ্ৰবিন্দুৱে হ'লে ভেলাঘৰ গতিকে এই ভেলাঘৰত কিন্তু যেতিয়া গীত বিহুগীত আদি গোৱা হয় তেতিয়া কিন্তু সকলোৰে মনত গোটেই ৰাতি গোটেই বছৰটোৱে যেনে আনন্দৰে মানে কটাব পাৰে বা তেনেকুৱাই হয় আৰু সুস্বাদু ব্যঞ্জন আদি বনোৱা হয় তাত বিভিন্ন ধৰণৰ খোৱা খাদ্য পৰম্পৰা অনুসৰি ডেকা আৰু ল'ৰাবোৰে গোটেই নিশা তাতে কটায় আৰু চুৰ কৰা এটা প্ৰথা আছে মানে ওচৰ চুবুৰীয়াৰ পৰা কিছুমান বয় বস্তু চুৰ কৰি আনে আজিও আছে এই প্ৰথা আজিও আছে আৰু যেতিয়া পিছদিনাখন আপুনি অগ্নিক সেৱা কৰিব যেতিয়া আপুনি অগ্নি মানে জুই লগাব মেজি যেতিয়া জুই লগাব তেতিয়া কিন্তু এটা মন্ত্ৰ মাতিব লাগে অগ্নি প্ৰজ্বলিত বন্দে মাত্ৰ হুতাশুন সুবৰ্ণ বৰ্ণমলং জ্যোতি ৰূপায়তে নমঃ এই মন্ত্ৰটো আপুনি মাতিব সন্ধিয়া হোমযজ্ঞ কৰিব নিজৰ ঘৰতো হোমযজ্ঞ কৰিব লাগে আৰু অগ্নিজ্যোতি জোতাৰাদে বলি এই মন্ত্ৰটো
মাতিব লাগে। পিঠা পনা ইতিমধ্যে বনোৱা ষ্টাৰ্ট হৈ গৈছে, গোটেই অসম জুৰি পিঠা পনা বনাই আছে সকলোৱে। আৰু পিঠা পনা কিন্তু মনত ৰাখিব, যেতিয়া আপুনি অগ্নিত মানে যেতিয়া মেজি জুই দিয়া হ'ব আৰু তাতে পিঠা পনা অকণমান দিব লাগে, তাৰ পাছতে আপুনি পিঠা পনা খাব পাৰে। কিন্তু ইয়াৰ আগতে আপুনি গৰখীয়াক দিব লাগে, পিঠা পনা খুৱাব লাগে, সৰু সৰু ল'ৰা ছোৱালীক পিঠা পনা খুৱাব লাগে। তেতিয়াহে আপুনি পিঠা পনা খাওক, আনকো দিয়ক, নিশ্চয় আনন্দ লভিব আৰু সকলো ধৰণৰ মানে শুভ কৰ্ম বা শুভ কাৰ্যত আপুনি আগবাঢ়িব পাৰে, কৃতকাৰ্যতা লাভ কৰিব পাৰিব। আৰু বিভিন্ন ৰাশিৰ লোকসকলে বিভিন্ন ধৰণৰ কালাৰ আপুনি উদযাপন কৰিব পাৰে। মেঘ ৰাশি যদি আপোনাৰ নিজৰ, নতুবা আপোনাৰ যদি বৃশ্চিক ৰাশি, আপোনালোকে ৰঙা বৰ্ণৰ মিঠাই পিঠা পনা আদি আনক দিব পাৰে বা নিজেও খাব পাৰে। যদি বৃষ ৰাশি নতুবা তুলা ৰাশি, আপুনি বগা কালাৰ যেনে তিলৰ পিঠা, বগা পিঠাটো আপুনি ইউজ কৰক, বগা তিলেৰে আপুনি তিলৰ লাড়ু খাওক, তিলৰ লাড্ডু খালেও আপুনি উপকৃত হ'ব। তিলটোতো তিলৰ অবিহনে তিল সংক্ৰান্তি বুলি কোৱা হয়। আৰু এই মকৰ সংক্ৰান্তিৰ দিনা বহুতে পৰশুৰামত যায়, গা পা ধুৱে, তেতিয়া আশীৰ্বাদ লাভ কৰিব পৰা যায়। এনেও আপুনি মকৰ সংক্ৰান্তিটো তেনেকুৱাকৈ পালন কৰক। যদি আপোনাৰ কৰ্কট ৰাশি, আপুনি বগা তিল পিঠা ইউজ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি মানে জেমিনি, নতুবা আপোনাৰ যদি কন্যা ৰাশি ভাৰ্গ, তেতিয়া গ্ৰীণ কালাৰৰ পিঠা পনা আপুনি ইউজ কৰিব পাৰে। যদি আপোনাৰ ছাপ'জ তুলা ৰাশি হ'লেও বগা, ঠিক তেনেকুৱা আপুনি বৃশ্চিক ৰাশিৰ জাতক জাতিকা হ'লে ৰেড কালাৰ। যদি আপোনাৰ ধনু ৰাশি নতুবা আপোনাৰ যদি চেৰিটিৰাছ মানে নতুবা মীন ৰাশি, তেওঁলোকে কিন্তু হালধীয়া কালাৰটো ইউজ কৰিব লাগে। যদি মকৰ ৰাশি, কেপ্ৰিকৰ্ণ নতুবা একুৰিয়াছ, কুম্ভ ৰাশি, এওঁলোকে ব্লু কালাৰ ইউজ কৰক। নীলা কালাৰৰ পিঠা পনা, ইভেন নীলা কালাৰৰ ড্ৰেছো সেইদিনাখন আপুনি পিন্ধিব পাৰে, ৰুমাল আদি নিজৰ লগত ৰাখিব পাৰে, নিশ্চয় ফল লাভ কৰিব পাৰিব। এই মুহূৰ্তৰ পৰা কি কি নিয়ম থাকিব? এই মুহূৰ্তত হয়তো আমাৰ সময় হৈছে 9 বাজিছে, 9 বজাৰ পৰাই উৰুকাৰ নিশা হয়, উৰুকাৰ নিশা আচলতে কি জানে, আমি একেলগে মিলা প্ৰীতি কৰি যোনটো ভোজ ভাত খাওঁ, তাত কিন্তু দুখীয়া লোকসকলক আগবঢ়াব লাগে। দুখীয়া লোকসকলক যদি আপুনি এই মুহূৰ্তত বিভিন্ন ধৰণৰ যি আমি খোৱা খাদ্য গ্ৰহণ কৰোঁ, আমি আমিষ খাওঁ বা নিৰামিষে খাওঁ, বহুতে আমিষে খায় মেক্সিমাম, কিন্তু গতিকে তেওঁলোকক যদি আগবঢ়াব পাৰোঁ, তেওঁলোকক যদি বিশেষকৈ যেনেকুৱা ৰঙালী বিহুত কাপোৰ কানি দিয়া হয়, এইটো বিহুতো কিন্তু আপুনি নতুন কাপোৰ কানি গামোচা আদি কিন্তু তেওঁলোকক দিব পাৰে, মানে দুখীয়া লোকক দিব পাৰে। তাৰপাছত আপুনি আনন্দ উৎসৱ কৰক, ভাল হ'ব। আৰু বিহুত কিন্তু গছ বন্ধা এটা নিয়ম আছে, মানে লোকবিশ্বাস অনুসৰি উৰুকাৰ দিনা ডকামকালৈতে ঘৰৰ লাগনি যিবিলাক গছবোৰ আছে, বিভিন্ন ধৰণৰ আম গছ, কঁঠাল গছ, তামোল গছ, নাৰিকল গছ আদি থাকে, তাত কিন্তু আপুনি খেৰ আদি দি পেলাই নৰাৰে আপুনি গছ বান্ধিব পাৰে, তেতিয়া গছৰ বৃদ্ধি হয় আৰু ইয়াৰ লগে লগে আপোনাৰ ফলন ভাল হয়, তাৰমানে ফল আপুনি আমি ভালকৈ পাওঁ। গতিকে গছ বন্ধা ৰীতিটো বহুতে পালন কৰে, তেনেকুৱাকৈও পালন কৰিব পাৰে। বহাগ বিহুৰ প্ৰেমিক প্ৰেমিকাৰ হয়তো বহু বিয়া আমি দেখিবলৈ পাওঁ। মাঘ বিহুৰ ক্ষেত্ৰতো তেনেকুৱা কিবা প্ৰেমৰ ক্ষেত্ৰত কিবা থাকিব নেকি? হয়, বিহু গীতত কোৱা হৈছে, তোমালৈ চাওঁতে মেজিৰ জুই পথাৰতে, বিন্দিলে আঘৰীয়া ঘোলে, তোমাৰো মনে গ'লে মোৰো মনে গ'লে, কি কৰিব জাতি কোলে। তাৰমানে এই সময়ছোৱাত আচলতে পুহ মাহত বিয়া বাৰু নহয়, কিন্তু এই সময়ছোৱাত যদি প্ৰেমিক প্ৰেমিকাসকলে নিজৰ মনটো বান্ধি লয় আৰু কোনে কি ক'ব, তেওঁলোকৰ নিজৰ মনটোৱে আচল, তেতিয়া কিন্তু এই সময়ত বিয়া বাৰুৰ কথা ভাবিব পাৰে। মাঘ মাহত নতুবা ফাগুন মাহতো কিন্তু বিয়াৰ কাৰণে বা বিয়াবোৰৰ কাৰণে আপুনি আগবাঢ়িব পাৰে। যিহেতু এই নিশাটো পাৰ হ'লে আমি মেজি পুৱাবলৈ যাম, মেজিত যোৱা মন্ত্ৰটো এবাৰ কৈ দিব নেকি? হয়, মেজিত যেতিয়া জুই লগাব, জুই লগোৱাৰ সময়ত আচলতে ঋগ্বেদৰ মন্ত্ৰ, সেই ঋগ্বেদৰ মন্ত্ৰ মাতিব লাগে। অগ্নি প্ৰজ্বলিতং বন্দে জাতবেদ, সূতা শুন সুবৰ্ণ বৰ্ণমলং জ্যোতি ৰূপায়তে নম। এই মন্ত্ৰটো আপুনি মেজি জুই দিয়াৰ সময়ত মাতিব। আৰু যেতিয়া ৰাতি নিজৰ ঘৰত যদি যা যজ্ঞ কৰে, বহুতে নাজানে কিন্তু একচুৱেলি মেজি জুই দিয়াৰ পাছতো নিজৰ ঘৰতো যা যজ্ঞ কৰিব লাগে, তেতিয়া মানে যজ্ঞৰ আগত আপুনি যেতিয়া আহুতি দিব তেতিয়া মাতিব লাগে, অগ্নিজ্যোতি জ্যোতিৰাগ্নি বুলি, অগ্নিজ্যোতি জ্যোতিৰাগ্নি বুলি যিমানবাৰ পাৰে আপুনি মাতি থাকক, তেতিয়া দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, গ্ৰহগতি আপোনাক অনিষ্ট কৰিব নোৱাৰে। কিবা প্ৰেমিক প্ৰেমিকাৰ বাবে উপহাৰ থাকিব নেকি এবাৰ মাঘ বিহুত দিবলগীয়া? হয়, নিশ্চয় আছে, কিন্তু মনত ৰাখিব, প্ৰেমিক প্ৰেমিকাসকলে যদি কোনোবাক উপহাৰ দিম বুলি ভাবে, ইয়াৰ আগতে কিন্তু পিঠা পনা লৈ গাৰ্জেনৰ ওচৰত, মানে ডাঙৰজনৰ ওচৰত যাব লাগে আৰু ডাঙৰজনক পিঠা পনা আগবঢ়াব লাগে, ভৰিৰ দৰে সেৱা কৰিব লাগে, আৰু বহুতে গামোচা দি দিয়ে, আৰু সৰু ল'ৰা ছোৱালীক মৰম স্নেহ কৰি পিঠা পনা খুৱাব লাগে। তাৰ পাছত যদি প্ৰেমিক প্ৰেমিকাসকলে এজনে আনজনক কিবা গিফ্ট দিব পাৰে, কিন্তু মনত ৰাখিব, জোঙা বস্তু গিফ্ট নিদিব। যদি মানে ধাৰ থকা বস্তু, কেঁচি জাতীয় বস্তু, আপুনি চাকু জাতীয় বস্তু গিফ্ট দিয়ে, তেতিয়া নিজৰ মাজতো কিন্তু এটা সাংঘাতিক ধৰণৰ অশান্তিৰ সৃষ্টি হ'ব। জোঙা বস্তু নিদিব। আপুনি ৰুমাল নিদিব, হেণ্ডকাৰচিপ নিদিব, কাৰণ ৰুমালটো হৈছে দুখৰ প্ৰতীক, ছেডনেছ। যেতিয়া মানুহে কান্দে বা যেতিয়া মানুহে মনটো বেয়া লাগে, তেতিয়া ৰুমালেৰে মুছে, গতিকে ৰুমাল নিদিব, গিফ্ট নিদিব, সেয়া বেয়া। যদি ৰুমাল দিব লাগে, তেতিয়া কিবা হ'লেও এটা দক্ষিণা দি ল'ব। পাৰফিউম নিদিব, পাৰফিউমৰ লগত শুক্ৰ গ্ৰহৰ এটা সম্পৰ্ক আছে, পাৰফিউমটো হৈছে লাক্সাৰী, গতিকে শুক্ৰ গ্ৰহৰ সম্পৰ্ক আছে। পাৰফিউমটোত কিন্তু স্পিৰিট থাকে,
পাৰফিউমটো যেন অকণমান দিন ৰাখিব, অলপ দিন ৰাখিব, চাব উৰি যায়। গতিকে পাৰফিউম যদি দিয়ে নিজৰ সম্পৰ্কটো কিন্তু উৰি যাব পাৰে। মানে বিহুত প্ৰেমিক প্ৰেমিকাই পাৰফিউম গিফ্ট দিব নালাগে। দিব পাৰে, কিন্তু আনজনে কিন্তু কিবা এটা হ'লেও তেওঁক পইচা দিব লাগিব, এটকা হ'লেও এটা দিব লাগিব। গতিকে সেইটো দিব নালাগে। ঘড়ী দিব নালাগে। আপুনি যদি ৰিষ্ট ৱাচ দিয়ে সেয়াও কিন্তু বেয়া, তেতিয়াও কিন্তু কিবা এটা এটকা হ'লেও দিব লাগিব। কাৰণ ৰিষ্ট ৱাচটো কিন্তু যদি বন্ধ হৈ যায়, কিন্তু বেটাৰী থাকে, বেটাৰীটো কেতিয়াবা বন্ধ হৈ যাব পাৰে, নিজৰ মাজতো সম্পৰ্ক কিন্তু ষ্টপ হৈ যাব পাৰে। গতিকে এইবিলাক বস্তু আপুনি গিফ্ট নিদিব, বাকী বস্তুবোৰ দিব পাৰে। আৰু এটা কথা, জোতা নিদিব। জোতাৰ লগত শনি গ্ৰহৰ এটা সম্পৰ্ক আছে। গতিকে জোতা দিয়াটো কিন্তু বেয়া, কাৰণ শনি যদি আপোনালোকৰ মাজত ওলমি যায়, তেতিয়া কিন্তু নিজৰ মাজত অশান্তি বৃদ্ধি পাব। বাকী বস্তুবোৰ আপুনি গিফ্ট দিব পাৰে। আৰু গিফ্ট দিয়া পবিত্ৰ সময়, বিহুৰ এই ভোগালী বিহুৰ সময়টো অতি পবিত্ৰ, যেনেকুৱা ৰঙালী বিহু। গতিকে আপুনি গিফ্ট দিয়ক, নিশ্চয় প্ৰেমিক বা প্ৰেমিকাও ভাল পাব। গিফ্ট দিয়াটো এটা আমাৰ পৰম্পৰা বা চলি আহিছে, কৰিব পাৰে। কিন্তু এইবোৰ বস্তু আপুনি বাদ দিব লাগিব। এইবিলাক বস্তু বাদ দি পেলাই আপুনি কাম কৰক। এইবাৰ নৱবৰ্ষত 2026 বৰ্ষৰ 3টা ৰাশিৰ শুভ যোগ থকা বুলি আপুনি কৈছিলে। বিহুত সেই 3টা ৰাশিয়ে কিবা নিয়ম থাকিব নেকি? বিশেষকৈ ধন লাভৰ ক্ষেত্ৰত আপুনি কৈছিলে। এইটো বেলেগ বেলেগ সময়, যেনে কৰ্কট ৰাশিৰ বেয়া নহ'ব, ভাল হ'ব। মকৰ ৰাশি, কুম্ভ ৰাশি ভাল হ'ব। মেঘ ৰাশিৰ এটা সময় আছে ভাল হ'ব। গতিকে ভালেই হ'ব। কিন্তু এটা কথা মনত ৰাখিব যে গোটেই বছৰটো বা গোটেই মানে লাইফটো এজনৰ ভাল থাকিব নোৱাৰে। সেয়া হৈছে আমাৰ মানে গ্ৰহগতিটো, আমাৰ প্লেনেটাৰী পজিশ্যনবিলাক চেঞ্জ হৈ আছে। কেতিয়াবা কোনোবাৰ ভাল, কোনোবাৰ বেয়া। গতিকে আপোনাৰ যোৱা বছৰৰ তুলনাত, যোৱা বছৰটো মংগলৰ বছৰ আছিলে, যোৱা বছৰটো মংগল হৈছে ৰেড প্লেনেট, অশান্তিৰ প্লেনেট, যুদ্ধ বিগ্ৰহৰ প্লেনেট। যোৱা বছৰৰ তুলনাত এই বছৰত কিন্তু সকলোৰে কিবা নহ'লে কিবা ভাল হ'ব। গতিকে চিন্তা নকৰিব। আৰু এই বছৰটোত আপুনি সূৰ্যৰ বছৰটো, ৰবিৰ বছৰ, যিমান পুৱা আপুনি উঠিব, ৰবিৰ ছানৰাইজ কেতিয়া হয়? একেবাৰে পুৱা হয়। গতিকে আপুনি যিমান ব্ৰহ্মপুৱাতে উঠিব আৰু সূৰ্যক অৰ্ঘ্য দিব, সূৰ্যৰ মন্ত্ৰ মাতিব, আদিত্য স্তোত্ৰ আদি মাতিব পাৰে, গায়ত্ৰী মন্ত্ৰ মাতিব পাৰে, সূৰ্য নমস্কাৰ কৰিব, তেতিয়া কিন্তু আপুনি ফল পাব। সূৰ্যৰ মেটেল হৈছে তাম। আপুনি যদি তাম ধাতু নিজে ইউজ কৰে, তামৰ খাৰু এটা পিন্ধে, তামৰ আঙুঠি এটা পিন্ধে, সূৰ্যৰ যোনটো ষ্টোন, ৰত্ন, ৰুবি, মাণিক্য, কথাত কয় 7 ৰজাৰ ধন এটা মাণিক্য। মাণিক্য মানে ৰুবি। গতিকে 7জন ৰজাৰ যিমান মানে ধন এটা মাণিক্যৰ দাম সিমানলৈকে হ'ব পাৰে, সিমান বেছিলৈকে হ'ব পাৰে, বেছিলৈকে যাব পাৰে। গতিকে আপুনি মাণিক্যটো অতি মানে সাংঘাতিক এটা ৰত্ন, যোনটো পিন্ধিলে আপোনাৰ মানে বিদ্যাৰ পৰা আৰম্ভ কৰি, বিদ্যালয়ৰ পৰা ষ্টুডেণ্টসকলৰ পৰা আৰম্ভ কৰি একেবাৰে মানে ৰজা ৰজা বা যিবিলাকে পলিটিক্স কৰে, তেওঁলোকৰ বাবে কিন্তু এই বছৰটো মাণিক পিন্ধিলে, ৰুবি পিন্ধিলে অতি সোনকালে ফল লাভ কৰিব পাৰিব।